গুড মর্নিং অ্যান্ড ওয়েলকাম ব্যাক টু এ নিউ ব্লগ অফ শুরু থেকে শেষ। আজকের একটা স্পেশাল ব্লগ আসতে চলেছে, কারণ আজকের দিনটা আমাদের জীবনের খুব স্পেশাল একটা দিন। সবাই আমরা এক্সাইটেড, দেখতে থাকো। আমি উঠে বিছানাটা উঠালাম, চা খেলাম, আর এদিকে ও স্নান করলো, বাবাও স্নান করলো, মা ওদিকে ওদের জন্য একটু খিচড়ি টাইপের করে দিচ্ছে, তো একটু খেয়ে যেতে পারবে। এই যে স্যার স্মার্ট ওয়াচ, হেডফোন রেডি করলো। এখন 6:20 বাজেই। গন্ধ বাসনা দিলে? না, গন্ধ বাসনা দিব না। আচ্ছা, তো প্যান্টি দিয়ে নাও। প্যান্টেও দিব না। এই শার্টটার মধ্যে ওই যে যখন বাবা ডায়ালিসিস করতো তখন না একটা গন্ধ আসতো, কি বেটাডিন পাউডার জাতীয়। এই শার্টটার মধ্যে ওই গন্ধটা আছে, এটা থাক। এটা বাবার শার্ট, আর এই শার্টটাই বাবা লাস্ট করছিল। জামাই শ্বশুর খেতে বসে গেছে, বাজে এখন 7:30। উপায় নেই, কারণ 7টায় বের হবে। খিচুড়ি আর পাঁপড়। আর এই পাঁপড় হচ্ছে আমার স্টুডেন্টের মায়ের দেওয়া। আমার খুব প্রিয় এক স্টুডেন্টের মা নিজে হাতে বানানো পাঁপড় দিয়েছে। এই যে দারুণ ক্রিস্পি। থাকো, আসি। আমরা এখন রাজাপাড়ায় আসছি। রাজাপাড়ায় একটু স্টপ করে খেয়ে নেবো ব্রেকফাস্ট। এখন কিছু চাটা খেয়ে আবার গুয়াহাটির উদ্দেশ্যে যাত্রা। এই চলে আসছে আমাদের চা। আসার সময় চাপড়ে নেমে মাসির বাড়ি থেকে চা খেয়ে আসছি। এটা সেকেন্ড টাইম। আরো হইতে পারে, আরো হইতে পারে, আরো হইতে পারে, আরো হইতে পারে। গুয়াহাটিতে ঢুকছি, একটু পরে স্পটে পৌঁছাবো। মোটামুটি এখান থেকে আধা ঘন্টা লাগবে। এখন ভিআইপি ফ্লাইওভার পার করলাম। আমরা এখন একটা হোটেলে আসলাম, ভাত খাবো, তারপর যাবো স্পটে। এই হোটেলে এসে বসলাম আমরা। বাজে এখন 2:30।
হোটেলে খেলাম, একটা জলের বোতল নিয়ে নিলাম, এখন স্পটে যাব। আগে না অ্যাপয়েন্টমেন্ট পাওয়ার এক্সাইটমেন্টে আছে, নাহলে পাইতাম না। বাজে এখন 4:15, এখনো ওয়েট করছি আমরা, এখনো কোনো খবর বার্তা নেই শুরু হওয়ার। তো একটু পরে হয়তো শুরু হবে। আর নেটওয়ার্কও নেই, মা ভাইকে যে ফোন করবো ওকেও ফোন করতে পারছি না। सज्जनों, भारत के माननीय गृह एवं सहकारिता मंत्री श्री अमित शाह जी तथा असम के माननीय मुख्यमंत्री डॉक्टर हिमंता बिस्वा शर्मा जी के आगमन की घोषणा करते हुए हमें अत्यंत प्रसन्नता हो रही है। आपसे निवेदन है कि कृपया मंच पर अपना आसन ग्रहण करें। इस उपलक्ष्य में आयोजित आज के इस पावन समारोह में असम सरकार की ओर से मैं आप सभी का हार्दिक अभिनंदन व स्वागत करती हूं। अब हम आदरणीय केंद्रीय गृह मंत्री श्री अमित शाह जी का अभिवादन करना चाहेंगे। मैं असम के माननीय मुख्यमंत्री डॉक्टर हिमंता बिस्वा शर्मा जी से अनुरोध करूंगी कि वे कृपया हमारे परम आदरणीय केंद्रीय गृह मंत्री जी का अभिवादन करें। धन्यवाद महोदय। अब हम भारत के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा असम के वर्तमान सरकार के द्वितीय वर्ष पूर्ति के उपलक्ष्य में असम वासियों को प्रेषित अभिनंदन व शुभकामनाओं का संदेश प्रस्तुत करेंगे। असम सरकार में सरकारी नौकरी पाने वाले सभी नौजवानों को और उनके परिवारों को मैं बहुत बहुत बधाई देता हूं। इन आशीर्वचनों के लिए माननीय प्रधानमंत्री जी का हम आभार व्यक्त करते हैं। এতিয়া মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো। লাগে নে নাই ফূৰ্তিত থাকিব লাগে এফালে লাগে নে নালাগে মোৰ লগত সবে একেলগে কব ভাৰত মাতা কি ভাৰত মাতা কি। এতিয়া ভাল লাগিছে হয়নে নহয়? গৰম লাগিছে নেকি অলপ? আজি বেছি গৰমো নাই, ভগৱানে এয়াৰ কণ্ডিশ্যন কৰি দিছে হয়নে নহয়? আমাৰ মাজত উপস্থিত ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী আমাৰ সকলোৰে
প্ৰেৰণাৰ প্ৰতীক মাননীয় শ্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, কেবিনেটৰ মোৰ সতীৰ্থ মন্ত্ৰীসকল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ CEM প্ৰমোদ বড়ো ডাঙৰীয়া, কাৰ্বি আলং অট'নমাছ কাউন্সিলৰ CEM তুলিৰাম ৰংহাং ডাঙৰীয়া, NC হিলছ অট'নমাছ কাউন্সিলৰ CEM দেবুলাল গাৰ্লুচা ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিবকে আদি কৰি উপস্থিত অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকল, আজি নিযুক্তি পত্ৰ ল'বলৈ অহা মোৰ অতিকে মৰমৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, তেখেতসকলৰ পিতৃ মাতৃসকল আৰু সন্মানৰ অসমবাসী ৰাইজ, 2021 চনৰ মে মাহত 10 মে তাৰিখে অসম চৰকাৰে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ চৰকাৰে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্ব আৰু বিকশিত ভাৰতৰ মহান কৰ্মযজ্ঞত অৱদান আগবঢ়াই অসমবাসী ৰাইজে এক মৰম আদৰ আস্থা আৰু বিশ্বাসেৰে অসমত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীৰ চৰকাৰ দ্বিতীয়বাৰৰ বাবে নিৰ্মাণ কৰিছিলে। নিৰ্বাচনৰ সময়ত অসমবাসী ৰাইজৰ ওচৰত আমি সংকল্প লৈছিলোঁ যে আমাৰ চৰকাৰ গঠন হ'লে আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিম। সেই সময়ত অসমৰ ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে আমাক প্ৰশ্ন সুধিছিলে যে এয়া নিৰ্বাচনৰ প্ৰতিশ্ৰুতি নে ই কেতিয়াবা গৈ বাস্তৱত পৰিণত হ'ব পাৰে, কাৰণ অসমৰ অৰ্থনীতিয়ে 1 লাখ যুৱকক নিযুক্তি দিয়া কথা সমৰ্থন নকৰে। সেই সময়ত ময়ো নাজানিছিলোঁ যে এয়া নিৰ্বাচনৰ প্ৰতিশ্ৰুতি নে আমাৰ সংকল্প। মই মাত্ৰ এটাই কথা জানিছিলোঁ, নেদেখাজনে সহায় কৰিব, নেদেখাজনে পথ দেখুৱাব। নেদেখাজনৰ আশীৰ্বাদক শিৰত তুলি লৈ আমি আমাৰ চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ। প্ৰথম এটা বছৰ কোভিডৰ সৈতে যুঁজোতে আমি চাকৰিৰ কামত আগবাঢ়িব পৰা নাছিলোঁ, কিন্তু যোৱা বছৰ যেতিয়া আমাৰ চৰকাৰৰ এটা বছৰ সম্পূৰ্ণ হৈছিল, সেই সময়ছোৱাত আমি 41,000 ল'ৰা ছোৱালীক আৰু পৰৱৰ্তী সময়ত 42,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰিত নিযুক্তি দিছিলোঁ। মানুহৰ মনত এটা বিশ্বাসৰ সৃষ্টি হৈছিল, এক আস্থাৰ পৰিৱেশ সৃষ্টি হৈছিল। প্ৰথমবাৰৰ বাবে মানুহে বুজি উঠিছিল যে এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰি। অসমৰ মানুহৰ মাজত আমি আস্থাৰ পৰিৱেশ নিৰ্মাণ কৰিছিলোঁ। অসমৰ মানুহৰ মনত এক নতুন অসমৰ কল্পনা আমি বাস্তৱত ধৰাতলত নমাই আনিবলৈ সক্ষম হৈছিলোঁ। আমাৰ চৰকাৰৰ সংকল্প 1 লাখ চৰকাৰী চাকৰি মনত দৃঢ় হৈছিল। নেদেখাজনৰ আশীৰ্বাদত, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাত, অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰেৰণাত আমি আমাৰ নিৰ্বাচনত দিয়া সংকল্প বাস্তৱত ৰূপায়ণ কৰাৰ প্ৰচেষ্টাত আগবাঢ়িছিলোঁ।
বহুত বহুত ধন্যবাদ। আকৌ এটা আমি হাত চাপৰি বজাম কাৰ কাৰণে? আজি আমি ইয়াত য'ত থিয় হৈছো বহিছো, মোৰ পিতৃ মাতৃৰ আশীৰ্বাদ নাথাকিলে মই কেতিয়াও এই স্থানত আহি উপযুক্ত বুলি ইয়াত আমি বহিব নোৱাৰিলোহেঁতেন। পিতৃ মাতৃৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে আজি আমি এই স্থানত থিয় হৈছো। মই সকলোকে নিজৰ নিজৰ পিতৃ মাতৃৰ বাবে ডাঙৰ কৰি এটা হাত চাপৰি বজাবলৈ অনুৰোধ কৰিছো। আৰু অলপ ডাঙৰ কৰো। দেউতা মা যোনজনীয়াত অহা নাই টিভিত চাব। এই হাত চাপৰিৰ মাজত এটা সংকল্প লুকাই আছে যে পিতৃ মাতৃৰ জীৱনৰ শেষ দিনটোলৈকে আমি তেওঁলোকক চাম, আমি তেওঁলোকৰ দায়িত্ব পালন কৰিম। হ'বনে নাই? হ'বনে নাই? ডাঙৰ কৰি বিয়া নকৰোৱাকেইটা আকৌ বিয়া কৰাই দেউতাক মাক পাহৰিলে নহ'ব। হ'বতো? পাহৰিম নেকি? কেতিয়াও যাতে মই নুসুধো যে আমি আমাৰ দেউতা মাক অৱজ্ঞা কৰিছো। জীৱনত যেতিয়া কৰবাত কিবা আমি সফলতা পাওঁ, তাৰ কৃতিত্ব নেদেখাজনৰ আশীৰ্বাদ আৰু পিতৃ মাতৃৰ পৰিশ্ৰম, তাৰ বিকল্প আৰু একোৱেই নাই। মই আপোনালোকৰ পিতৃ মাতৃক পুনৰ এবাৰ প্ৰণাম জনাইছো। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আপোনালোকক ক'লে আপোনালোকে কোন সময়ত চৰকাৰী চাকৰি কৰিব? যি সময়ত ভাৰতবৰ্ষই ৭৫ বছৰৰ পৰা ১০০টা বছৰ পূৰ্ণ কৰিব। অৰ্থাৎ আপোনালোক অমৃতকালৰ চাকৰিয়াল। ২৫টা বছৰ ভাৰত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব। আৰু সেই ৰাজ্য, সেই ৰাষ্ট্ৰ নিৰ্মাণৰ যি প্ৰক্ৰিয়া, ভাৰতক বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ যি প্ৰক্ৰিয়া, সেই ২৫ বছৰৰ অমৃতকাল আমি অসম চৰকাৰত চাকৰি কৰিম। পৰিৱৰ্তিত অসম। আজি আমাৰ অসমৰ যোৱা ২টা বছৰত চাৰিওফালে পৰিৱৰ্তনৰ এক নতুন বতাহ বলিছে। এই পৰিৱৰ্তনৰ বতাহ চাকিক এক গন্তব্য স্থানলৈ লৈ যোৱা আৰু ভাৰতবৰ্ষৰ ৫খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে অসমক নিৰ্মাণ কৰাৰ দায়িত্বও আমাৰ সকলোৰে। কাৰণ আপোনালোকে সেই সময়ত চৰকাৰী চাকৰি কৰিব যি সময়ত অসমে আকাশ চোৱাৰ বাবে সংকল্প কৰিছে, অসমে আকাশ চোৱাৰ যাত্ৰা পথত গতি কৰিছে। আমি এখন গৌৰৱী অসমৰ বাসিন্দা, আমি গৌৰৱী অসমৰ চৰকাৰী চাকৰিয়াল, যিখন অসমে আকাশ চুব বিচাৰে, যিখন অসমে ভাৰতৰ ৫খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'ব বিচাৰে। আমি একোজন গৌৰৱী অসমীয়া, আমি একোজন গৌৰৱী ভাৰতীয়। মই বিশ্বাস কৰোঁ চাকৰি জীৱনৰ প্ৰতিটো ক্ষণ, প্ৰতিটো পল আপোনালোকে নিজৰ অসমৰ কাৰণে ব্যৱহাৰ কৰিব। প্ৰতিটো পল আৰু প্ৰতিটো ক্ষণ ভাৰতবৰ্ষৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিব। আৰু প্ৰতিটো পল, প্ৰতিটো ক্ষণ দৰিদ্ৰজনৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিব। কোনো সময়ত নাভাবিব আজি ইয়াত যিসকল আমি ইয়াত উপস্থিত আছো, কোনোবা টাটাৰ ল'ৰা ইয়াত আছে নেকি? কোনোবা বিৰলাৰ ল'ৰা ইয়াত আছে নেকি? সকলো আমি দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালী আছো, হয়নে নহয়? চৰকাৰী চাকৰিৰ টেবুলত বহি কোনো দৰিদ্ৰ মানুহৰ পৰা, কোনো নিম্ন মধ্যবিত্ত মানুহৰ পৰা, কোনো এজন জনসাধাৰণৰ পৰা এটা টকাও দুৰ্নীতি নকৰাকৈ জনকল্যাণৰ কামত নিজকে উৎসৰ্গা কৰিম, সেই সংকল্প আজিৰ দিনটোত আমি সকলোৱে ল'ব লাগিব। এইখন অসম মোৰ নহয়,
এইখন অসম হিমন্ত বিশ্ব শৰ্মাৰ নহয়, এইখন অসম আপোনালোকৰ। এইখন অসম নিৰ্মাণৰ দায়িত্ব আপোনালোকৰ। এইখন অসম ভাৰতবৰ্ষৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে নিৰ্মাণ কৰাৰ দায়িত্ব আমাৰ সকলোৰে, আপোনালোক আৰু আমাৰ। সেই মহাযজ্ঞৰ আজি আপোনালোক একোজন অংশীদাৰ। মই বিশ্বাস কৰোঁ চৰকাৰী চাকৰিত যোগদান কৰি দেশৰ দহৰ সমাজৰ কল্যাণৰ বাবে আকৌ এবাৰ আত্ম উৎসৰ্গা কৰিম। মই বিশ্বাস কৰোঁ যিখন সমাজৰ পৰা আমি উঠি আহিছোঁ সেইখন সমাজৰ প্ৰতি দায়বদ্ধ হৈ থাকিম। যোৱাবাৰ চৰকাৰী চাকৰি দিয়াৰ সময়ত মই যুৱক যুৱতীসকলক অনুৰোধ কৰিছিলোঁ, আজিৰ পৰা আমি খুটি খাব পৰা হলো। আমি কোনেও আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নহওঁ। ঘৰত গৈ আমাৰ যদি কোনোবা পৰিয়ালৰ অৰুণোদয় আঁচনি আছিল, আমি নিজে হাতৰ পৰা আঁতৰি আহিম যে আমাক অৰুণোদয় নালাগে, দুখীয়াজনে অৰুণোদয় লওক যিজনে মাহত 1 তাৰিখে দৰমহা নাপাব। মই সকলোকে অনুৰোধ কৰিছিলোঁ যে মাহৰ প্ৰথমটো দৰমহা দেউতা মাৰ কাৰণে খৰচ কৰিব, গাঁওখনৰ কাৰণে খৰচ কৰিব, যাতে সকলোৱে গৌৰৱেৰে সৈতে কয় যে মোৰ গাঁৱৰ অমুকজন ল'ৰাই চৰকাৰী চাকৰিত যোগদান কৰিলে, কিন্তু গাঁওখনত পাহৰা নাই, পিতৃ মাতৃক পাহৰা নাই। হ'বনে নাই? এই পিছফালে হ'বনে নাই? হ'ব। পিছফালৰ বিলাকে পিছফালে থাকিলে নহ'ব, পিছফালে জাগাহে পাইছো, মনটো আগফালে থকাৰ হ'ব লাগিব, হয়নে নহয়? সকলোৱে এই সংকল্প আমি ল'ব লাগিব। পুনৰ এবাৰ আজিৰ এই পবিত্ৰ দিনটোত মই আপোনালোক সকলোকে অভিনন্দন জনাইছো। মই বিশ্বাস কৰোঁ যে আপোনালোকক দেখি আৰু অনন্ত যুৱকজনে সাহস ল'ব যে অসমত আৰু এতিয়া টকা পইচা দি চৰকাৰী চাকৰি নহয়, পঢ়া শুনা কৰি চৰকাৰী চাকৰি হ'ব, মেধাৰ ভিত্তিত চৰকাৰী চাকৰি হ'ব। আৰু সেই প্ৰেৰণাই অসমৰ শিক্ষা জগতৰ পৰিৱৰ্তন কৰিব, শৈক্ষিক আকাশখন উজ্জ্বল কৰি তুলিব। যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি আমি ইয়াতে 44,700 যুৱক যুৱতীক নিযুক্তি দিম। কেনেকে আপোনালোকে নিযুক্তি পত্ৰ পাব গৃহমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ পিছত, আৰু 15খন নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰাৰ পিছত মই আপোনালোকক সুন্দৰভাৱে 2 মিনিট সময় লৈ বুজাই দিম। আপোনালোকে আজিয়ে নিযুক্তি পত্ৰ ল'ব পাৰিব আৰু 1 তাৰিখে আপোনালোকে চৰকাৰী চাকৰিত নিজৰ নিজৰ গন্তব্য স্থানত আপোনালোকে যোগদান কৰিব। সকলোৱে আজিয়ে আপোনালোকে নিযুক্তি পত্ৰ পাব আৰু 1 তাৰিখে আপোনালোকে চৰকাৰী চাকৰিত আপোনালোকে যোগদানো কৰিব। কেনেকে নিযুক্তি পত্ৰ পাব গৃহমন্ত্ৰী ডাঙৰীয়াৰ ভাষণৰ পিছত মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ জনাইছো। আপোনালোকে এটা কথা জানিব যে আপোনালোকে হয়তো ভাবিছে যে মুখ্যমন্ত্ৰী আমাক চাকৰি দিছে, মই অকলে কাকো একো কৰিব নোৱাৰো। এই চাকৰি দিয়াৰ সমস্ত প্ৰক্ৰিয়াত অসম চৰকাৰৰ বিষয়াসকল আৰু বিভাগীয় মন্ত্ৰীসকলে যদি দিনে নিশাই কাম নকৰিলেহেঁতেন আজিৰ এই দিনটোত আহি উপস্থিত হ'ব নোৱাৰিলোহেঁতেন। মই তেখেতসকলৰ কাৰণে আপোনালোকক এটা দীঘলীয়া হাত চাপৰি বজাবলৈ অনুৰোধ কৰিম। শ্ৰদ্ধা ৰাইজ, সংকল্প আমাৰ 1 লাখ চৰকাৰী চাকৰি দিয়া। আজিৰ দিনটোত আমি 87,000ত ভৰি দিলো। নতুন বিজ্ঞাপন ওলাব লাগে আৰু 13,000ৰ, আমি বিজ্ঞাপন উলিয়াম আৰু 22,000। 13,000ৰ পৰিৱৰ্তে আৰু 22,000 চাকৰিৰ আমি বিজ্ঞাপন উলিয়াম। আৰু ইমানতে শেষ নহয়, বিজেপি চৰকাৰ থাকো মানে
বছৰত এনেকে ধৰণৰ আমি চৰকাৰী চাকৰি দিয়েই থাকিম। তাৰ লগে লগে আজিৰ সভাতে আমি আৰু এটা নতুন কথা ক'ব খুজিছো। চৰকাৰী চাকৰি আমি কৰিম, কিন্তু আমাৰ মাজত থকা উদ্যমী যুৱকসকল, উদ্যোগী যুৱকসকলে চৰকাৰী চাকৰি নকৰি 10 জনক চাকৰি দিয়াৰ কাম কৰিব লাগিব। আমাৰ অসমক উদ্যোগীকৰণ লাগিব, নহলে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব নোৱাৰো। তাৰ কাৰণে আমাক কি লাগিব? এটা উদ্যোগৰ পৰিৱেশ লাগিব। উদ্যোগৰ পৰিৱেশ কেতিয়া নিৰ্মাণ হ'ব? যেতিয়া আমাৰ ৰাজ্যখনত বন্ধ, ধৰ্ণা, পিকেটিং আন্দোলন নাথাকিব। যোৱা 2 বছৰত আন্দোলন বিবৰ্জিত পৰিৱেশৰ সুযোগ লৈ আমি ইমান ডাঙৰ কৰ্মযজ্ঞ এটাৰ পিছত এটাকৈ কৰি গৈ আছো। অৰুণোদয়, মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই, প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, আয়ুষ্মান ভাৰত, 40 লাখ লোকক ৰেচন কাৰ্ড, উন্নয়নৰ অশ্বমেধৰ যজ্ঞ, জিলাই জিলাই মেডিকেল কলেজ, ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন নতুন দলং। আমাৰ অসমখনত আজি চাৰিওফালে উন্নয়নৰ অশ্বমেধ ঘোঁৰা দৌৰিব লাগিছে। মই বিশ্বাস কৰোঁ এই সমগ্ৰ প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি আজি মই ঘোষণা কৰিব খুজিছো যে অসমৰ 2 লাখ যুৱক যুৱতীক নতুনকৈ স্বাৱলম্বী হ'বৰ কাৰণে, উদ্যোগ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি 2 লাখ টকাকৈ ৰাজসাহায্যৰে তেওঁলোকক আমি উদ্যোগ গঠনৰ দিশত আমি প্ৰেৰণা যোগাম। চৰকাৰী চাকৰিও পাব, আত্মসংস্থাপনৰ ৰাস্তাও খোল খাব। এখন নতুন অসম নিৰ্মাণ হ'ব, নতুন ভাৰত নিৰ্মাণ হ'ব, তাক মই বিশ্বাস কৰোঁ। পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ জনাইছো। আপোনালোকৰ সুখ্যাতিত মই অভিনন্দন জনাইছো। প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে মেধাৰ ভিত্তিত নিযুক্তি পাইছে। কাৰো এটা কলমো লগা নাই যে মই চাকৰি পাবৰ বাবে কাৰোবাৰ ওচৰত যাব লাগে। আপোনালোকক আজিৰ এই সুন্দৰ দিনটোত আপোনালোকৰ জীৱনৰ সুন্দৰ ভৱিষ্যত মই কামনা কৰি পুনৰ এবাৰ আপোনালোকৰ পিতৃ মাতৃক মোৰ ভক্তি ভৰা প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ। धन्यवाद महोदय। आपके सबल नेतृत्व, दूरदर्शिता और कुशल मार्गदर्शन के कारण ही असम के हर एक क्षेत्र में अद्वितीय प्रगति का होना संभव हुआ है। अब मैं आज के मुख्य अतिथि माननीय केंद्र गृह एवं सहकारिता मंत्री श्री अमित शाह जी से विनम्र अनुरोध करूंगी कि वे कृपया अपना बहुमूल्य भाषण प्रदान करें। मेरे साथ बोलिए, भारत माता की। अरे भाई, हेमंत जी ने 44,000 युवक युवतियों को सरकारी नौकरी दिए। आवाज ऐसी चलेगी क्या? मोदी जी तक दिल्ली आवाज जानी चाहिए। मेरे साथ दोनों हाथ उठाइए। असम के संकल्प के विकास के संकल्प का मुट्ठी बींचिए और प्रचंड आवाज से बोलिए, भारत माता की, भारत माता की, भारत माता की। आज के कार्यक्रम के सूत्रधार असम के लोकप्रिय मुख्यमंत्री डॉक्टर हेमंत बिस्वा शर्मा जी, असम विधानसभा के अध्यक्ष महोदय श्रीमान विश्वजीत देमारी जी, श्रीमान रंजीत कुमार दास जी, श्री अतुल बोरा जी,
श्री चंद्रमोहन पटवारी जी, श्री केशव महंत जी, श्री परिमल जी, श्री अशोक सिंघल जी, श्री जोगेन मोहन जी, हमारे भारतीय जनता पार्टी के प्रदेश के प्रभारी विजयंत पांडा जी, बहन नंदिता जी, जयंत मलबरुआ जी, भारतीय जनता पार्टी के अध्यक्ष श्री भावेश कलिता जी, बोडोलैंड प्रादेशिक परिषद के सीईओ प्रमोद बोरो जी, कार्बी आंगलोंग स्वायत्त परिषद के तुलीराम रोंगहांग जी, एनसी हिल स्वायत्त परिषद के श्री देवोलाल कोरलोसो जी, और आज यहाँ पर उपस्थित प्यारे भाइयों बहनों और जिन 44,000 युवक युवतियों को आज नई नौकरी असम सरकार दे रही है, ये सभी युवक युवतियों को मेरा प्रणाम नमस्कार। मित्रों, सबसे पहले मां कामाख्या और श्रीमंत शंकर देव को प्रणाम कर कर मेरी बात की शुरुआत करना चाहता हूं। आज मैं जब यहां आया हूं तब उज्जवल असम, विकसित असम, सुरक्षित असम का स्वप्न देखने वाले डॉक्टर भूपेन हजारिका जी को भी प्रणाम कर कर मेरी बात की शुरुआत करना चाहता हूं। और सबसे पहले आज जिन 44,500 युवक युवतियों को अपना नया जीवन शुरू करने का 25 से 30 साल तक असम की सेवा करने का मौका मिला है, नौकरी मिली है, वो सभी को बहुत बहुत अभिनंदन और शुभकामनाएं देना चाहता हूं। मां कामाख्या का आशीर्वाद हमेशा आप पर और आपके परिवार पर बना रहे और 25-30 साल तक आपके परिश्रम से ये असम पूरे देश में विकसित राज्यों में अग्रणी राज्य बने, ऐसी मेरी अनंत अनंत शुभकामनाएं आप सभी को। आप सभी को बहुत बहुत बधाई और बहुत बहुत शुभकामनाएं। मेरे साथ जोर से बोलिए, भारत माता की, भारत माता की, भारत माता की, वंदे मातरम, वंदे मातरम, वंदे मातरम। महोदय, आपके अमूल्य शब्द इस राज्य के हर व्यक्ति, विशेष रूप से युवाओं को हर समय प्रेरित और मार्गदर्शित करती आ रही है। हम हृदय से कृतज्ञता अर्पित करते हैं। শ্ৰদ্ধেয় সুধীবৃন্দ, এইবাৰ আমি আগবাঢ়িছোঁ আজিৰ সভাৰ মূল উপলক্ষ্য চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰৰ আনুষ্ঠানিক বিতৰণলৈ। 15 গৰাকী যোগ্য বিবেচিত প্ৰাৰ্থীক এই মঞ্চত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। अब मैं भारत के माननीय गृह मंत्री श्री अमित शाह जी से निवेदन करती हूँ कि वे अपने कर कमलों से नियुक्ति पत्र वितरित करते हुए अपना आशीर्वाद चयनित प्रार्थियों को प्रदान करें। তেখেতক সহযোগ কৰিবলৈ মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক অনুৰোধ জনাইছো। আমি শিক্ষা বিভাগেৰে আৰম্ভ কৰিবলৈ লৈছো। প্ৰথমে মৌচুমী দত্তক নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ ৰহেলা বেগমক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। আমি
নিযুক্তি পত্ৰ দিয়া প্ৰক্ৰিয়াটো প্ৰযুক্তিৰ সহায়ত আমি সুন্দৰভাৱে কৰিম। এতিয়া আমাৰ যোনে যি বিভাগত নিযুক্তি পাইছে সকলো বিভাগৰে এটা ৱেবছাইট আছে। গধূলি 6টা বজাৰ লগে লগে টেলিভিছনৰ পৰ্দাত আমি ৱেবছাইট কেইটাৰ নাম আমি পাই যাম আৰু আপোনালোকে ৱেবছাইটত লগইন কৰাৰ লগে লগে নিজৰ এপইণ্টমেণ্ট লেটাৰ নমাই ল'ব পাৰিব, ঘৰত বহি বহি নমাই ল'ব পাৰিব। আৰু যিসকলে টেলিভিছনত দেখা নাপাব অহাকালি ৰাতিপুৱা পেপাৰত খুব ধুনীয়া কৰি ডিপাৰ্টমেণ্টৰ নাম ৱেবছাইটৰ নাম থাকিব, লগত এগৰাকী অফিচাৰৰ নাম থাকিব, তেওঁৰ এড্ৰেছ থাকিব। কোনোবাই যদি ৱেবছাইটৰ পৰা নমাব নোৱাৰে সেই অফিচাৰজনক লগ কৰিলে তেওঁ আপোনালোকক এপইণ্টমেণ্ট লেটাৰখন দিয়াৰ ব্যৱস্থা কৰিব। বুজি পালে গোটেইখিনি? গতিকে এতিয়া আপোনালোক 6টা বজাৰ পৰা আপোনালোক ধুনীয়াকৈ টেলিভিছন চাব, ৱেবছাইটৰ নাম পাব, আপোনালোকে ডাউনলোড কৰি ল'ব। হ'ব? সকলোকে আকৌ এবাৰ অভিনন্দন সভা ইমানতে আমি সামৰণি মাৰিছোঁ। দীঘল হাত চাপৰি, আৰু এটা দীঘল হাত চাপৰি। বহুত বহুত ধন্যবাদ। মিটিং শেষ, আমরা বেরোচ্ছি এখন। এই দেখো ভিড়। এখান থেকে সব সাউন্ড সিস্টেম অপারেট হয়েছে। সাবস্ক্রাইব করবো, যদি না করো পাপ লাগবো। পাপ যে মা বাবা চিন্তা করে তার থেকে বড় কেউ নাই। থ্যাংক ইউ ভাই, লাভ ইউ। তো বাকি কথা পরে হচ্ছে, দেখতে থাকো ব্লগটা। গুড ইভিনিং ফ্যামিলি। এখন বাজে সন্ধে প্রায় 6:30, 6:30 হয়নি। আজকে আমি আর মা সারাদিন ল্যাদ খেয়েছি মানে আনন্দে, প্লাস একেই তো ওরা গেছে সেই আনন্দ তো আছেই। তারপর আমার ল্যাপটপটা কালকেও ঠিক করে এনেছে, সেই ল্যাপটপে অনেক পুরনো আমার ডান্স, ফটো অনেক কিছু ছিল। তো সেই সব ভিডিও, ফটো ওগুলো সব দেখতে দেখতে সারাদিন আমাদের কেটে গেছে। অনেক স্মৃতি ল্যাপটপটার মধ্যে আছে, তোমাদের সাথে সব শেয়ার করব আমি। এখন আমি আর মা রেডি হলাম মানে পূজাদের বাড়িতে যাব একটু। পূজা সেদিন কাকিমণি যে প্রসাদ দিয়েছিল কন্টেনারটা, সেটা দিতে যাব একটু। আমাদের বাড়ির গাছের আম, সেটাও দিয়ে আসবো। অনেকদিন যেতে বলছে, যাওয়া হচ্ছে না। তো আর এখনও তো অ্যাপয়েন্টমেন্ট দেয়নি, তোমরা তো সবই দেখছো, সবই জানছো, তো সবটাই জানতে পারবে। চলো এখন টাটা, পরে কথা হচ্ছে, আমরা বের হই। পিঁপড়ার মতো গাড়ির জন্য অপেক্ষা করছি। গাড়িটা কোথায় পার্ক করেছে এখন বোঝা যাচ্ছে না, নেটওয়ার্ক নেই, সবাই লাগাতে। এখন বাজে 8:30।
আমরা এখনও গুয়াহাটিতেই আছি, গুয়াহাটির সিটিটাও পার করতে পারিনি। তো মনে হচ্ছে 1-1:30 বাজবে বাড়িতে যেতে। তো দেখি কি হয়। বাজে এখন 9টা, আমরা এখন জালুকবাড়ির দিকে ঢুকছি। তো কটায় বাড়িতে গিয়ে পৌঁছবো এখন ঠিক ঠিকানা নেই, প্রচুর ভিড় এখানে। জালুকবাড়ি এরিয়ায় নামলাম, একটু চা খেয়ে তারপর আবার উঠবো। ভাইয়েরও মাথা ব্যথা, আমারও মাথা একটু ব্যথাই করছে। আমরা আসলাম ওয়াও টি সেন্টার। এখন রেগুলার টি হবে, স্পেশাল টি না। একটু মশালা চায়ের মতো দেখতে, ফ্লেভারটা দারুণ না? রাজাপাড়ায় এসে আমরা খেতে বসলাম। এই হচ্ছে আমাদের আইটেম। এখন বাজে 11:58, মানে 12টা। আমরা আছি এখনো কৃষ্ণাই। বাজে এখন 2:15। আমরা বাড়িতে এসে পৌঁছালাম, এখন ঘরে ঢুকবো, দরজা খুলছে। আজকের ব্লগটা এখানে শেষ করছি, দেখা হচ্ছে নেক্সট ব্লগে। বাই বাই।